তেওঁলোকে CSR এক্টিভিটিজৰ ওপৰত কেইবছৰমান আগতে এখন এম্বুলেন্স দিছিল আৰু মোৰ হাতে উন্মোচন কৰিছে আৰু সেই এম্বুলেন্সখন দিওঁতে তেওঁলোকে কোনো গাড়ী নথি পত্ৰ দিয়া নাছিল তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাছিলে বা ইঞ্চুৰেঞ্চৰো তেওঁলোকে কৰিব পৰা নাছিলে গতিকে সেই গাড়ীখনক আমাৰ ছুপাৰিণ্টেণ্ডেণ্টে যোগাযোগ কৰি কাগজ পাতি আজিলৈকে নাপায় গাড়ীখন পৰি থাকিল ব্যৱহাৰ নোহোৱা গতিকে আজি মিটিঙে সিদ্ধান্ত তেওঁলোকক অৰিহণা দিয়া হৈছে পাৱাৰ গ্ৰীডৰ এই তেওঁলোকৰ মানসিকতাৰ কাৰণে আৰু তেওঁলোকক অতি সোনকালে চাৰিদুৱাৰ কেম্পাছৰ পৰা এম্বুলেন্সখন লৈ যাবলৈ তেওঁলোকৰ দাবী ল'ব আৰু তেওঁলোকক আচলতে আমাৰ কমিটিখনে আজি সকলোৱে সমালোচনা কৰিছে গতিকে তেওঁলোকৰ এনেধৰণৰ কাম কাজৰ মানুহক ঠগন দিয়া CSR এক্টিভিটিজৰ নামত এনেধৰণৰ কাম বনৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ গতিকে চাৰিদুৱাৰ এই হস্পিটেলখন উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি যোগাযোগৰ বা তেনেধৰণে মই সমস্যাখিনি জনাম মই আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতা আমি সোনকালেই চাৰিদুৱাৰ এই সমস্যাখিনি সমাধান কৰিব পাৰিম বাইদেউ আপোনালোকৰ এখন এম্বুলেন্স CSR স্কিমৰ আণ্ডাৰত পাৱাৰ গ্ৰীডে দিছিলে এখন কি কোনো নথি পত্ৰ নাই নেকি 2017 চনত দিছিলে তেওঁলোকে তাৰপিছত তেওঁলোকে হেণ্ড অভাৰ কৰা নাই এতিয়ালৈকে তেওঁলোকৰ নামতে আছে গতিকে প্ৰথম অৱস্থাটো চলি আছিলে কিন্তু আজিকালিতো আৰু তেনেকৈ চলিব নোৱাৰে এম্বুলেন্সখন গতিকে বহুতখিনি তেওঁলোকে চালান কাটিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে সেইখনত যিটো পইচা দিব লগা আছে যিহেতু আমাৰ নামত অহাই নাই এম্বুলেন্সখন পাৱাৰ গ্ৰীডৰ নামতে আছে গতিকে আমি এতিয়া এম্বুলেন্সখন চলাব নোৱাৰা অৱস্থা হৈ গৈছে আমি নিবই নোৱাৰোঁ গাড়ীখন ইয়াতে পৰি আছে ভাল অৱস্থাত আছে এম্বুলেন্সখন কিন্তু আমি চলাব নোৱাৰোঁ একমাত্ৰ নথি পত্ৰৰ কাৰণে কাগজ পত্ৰ গতিকে আমি আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিছিল কেতিয়াবাৰ পৰা যোগাযোগ কৰি আছোঁ ইমানটো সুবিধাও হৈছে তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে এতিয়া আপোনালোকে গাড়ীখন ঘূৰাই দিম বুলি কৈছে আজি ডিচিশ্যন হ'ল আৰু আমাৰ মেনেজমেণ্ট কমিটি মিটিঙত ইয়াত এখন এম্বুলেন্স আছে পাৱাৰ গ্ৰীডে CSR স্কিমৰ আণ্ডাৰত দিছিল গাড়ীখন আজিলৈকে কিন্তু ব্যৱহাৰ কৰিব পৰা নাই হস্পিটালে আচলতে পাৱাৰ গ্ৰীডে যিখন গাড়ী দিছিলে এখন কেৱল মাত্ৰ দেখাবৰ কাৰণেহে দিয়া নিচিনা এতিয়া আমাৰ উপলব্ধি হৈছে আমি স্থানীয় ৰাইজ হিচাপে ক'ব বিচাৰিছোঁ আচলতে সেই গাড়ীখনৰ যিহেতুকে কাগজ পত্ৰ বা নথি পত্ৰ আমাৰ হাতত একো জমা নিদিলে আমি ৰাস্তালৈকো গাড়ীখন ওলাব নোৱাৰোঁ যাৰ পৰিপ্ৰেক্ষিতত আজি এখন সভা পাতি আমি সিদ্ধান্ত লোৱা হৈছে যে গাড়ীখন আমি পাৱাৰ গ্ৰীডক উভতাই দিম যিহেতুকে আমি তাক ইউটিলাইজ কৰিব নোৱাৰোঁ ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইখন গাড়ী আমাৰ ইয়াত কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই বুলি আমি অনুভৱ কৰিছোঁ সেইখনতো ৰোগী কঢ়িয়াই আছিলে প্ৰথম অৱস্থাত কঢ়িয়াইছিলে যদিও পিছৰ অৱস্থাত কোনো ধৰণৰ মেইনটেনেন্স বা কোনো ধৰণৰ কাগজ পত্ৰ নথকাৰ কাৰণে আমি গাড়ী ৰাস্তাৰ সন্মুখলৈ ওলাব নোৱাৰা মানে হস্পিটালক আজিলৈকে হেণ্ড অভাৰ কৰা দিয়া নাই হস্পিটালক কোনো ধৰণৰ তেওঁলোকৰ কৰ্তৃপক্ষ হস্পিটাল কৰ্তৃপক্ষক যি চমজাই দিয়াৰ ব্যৱস্থা থাকে সেই টেক অভাৰ হেণ্ড অভাৰ একো ছিষ্টেমতে নাই গতিকে সেইখন আমি আজি সিদ্ধান্ত লৈছোঁ সেইখন গাড়ী যাতে আমি ইয়াৰ পৰা উভতাই দিওঁ আৰু তেওঁলোকে যদি দিম বুলিয়ে ভাবিছে সঠিক ৰূপত সঠিক নিয়মাৱলী মানি তেওঁলোকে হেণ্ড অভাৰ টেক অভাৰ কৰি পেলাই গাড়ীখন দিয়া তেখেতসকলে ভেকু ভাওনা কৰিছে সম্পূৰ্ণ ভেকু ভাওনা